ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আকৌ শুল্ক যুদ্ধৰ বাবে প্ৰস্তুতি এবাৰ শুল্ক যুদ্ধক আনুষ্ঠানিকভাৱে আইনত পৰিণত কৰাৰ যোজা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হয় ভাৰতৰ ওপৰত 100% শুল্ক আৰোপৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আমেৰিকাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ 2022 বৰ্ষৰ পৰা চলি থকা এই যুদ্ধখনৰ অন্ত পেলাবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিগত বৰ্ষৰ পৰা বিভিন্ন ধৰণৰ কুচকাৱাজ চলাইছে নিজেই ক্ৰেডিট লোৱাৰ বাবে এই যুদ্ধখনৰ অন্ত পেলোৱাৰ ক্ৰেডিট লোৱাৰ বাবে বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু যাৰ বাবে নেকি ভাৰতকো জগৰীয়া কৰিছিল এই যুদ্ধখনৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিকো আনকি আমেৰিকালৈ মাতি বিভিন্ন ধৰণৰ গালিগালাজ পৰাৰ দৃশ্য দেখিবলৈ পোৱা হৈছিল আৰু একে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো হলঠেকত পেলাবলৈ বিভিন্ন ধৰণৰ পন্থা হাতত লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই শুল্ক বোমা পেলাবলৈ এতিয়া সাজু হৈছে ভাৰতৰ ওপৰত প্ৰত্যক্ষভাৱে ভাৰতক জগৰীয়া কৰিছিল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখনৰ বাবে ভাৰতক এই যুদ্ধখনত অভিযুক্ত কৰি ভাৰতে ৰাছিয়াৰ পৰা যি বৃহৎ পৰিমাণৰ বিপুল পৰিমাণৰ তেল আৰু গেছ ক্ৰয় কৰে তাক বন্ধ কৰাৰ বাবে 2025 বৰ্ষত বিভিন্ন ধৰণৰ শুল্ক আৰোপ কৰি শুল্ক যুদ্ধ ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত বিভিন্ন প্ৰকাৰে বিভিন্ন সামগ্ৰীৰ ওপৰত বিভিন্ন পণ্য সামগ্ৰীৰ ওপৰত 25% শুল্ক তাৰ পিছত অতিৰিক্ত 50% শুল্ক আৰোপ কৰি ভাৰতৰ অৰ্থনীতিত মুখ্যম আঘাত হনাৰ চেষ্টা চলাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু এইবাৰ 100% শুল্ক চীন আৰু ভাৰত সৰ্বমুঠ 5খন দেশ যি নেকি ৰাছিয়াৰ তেলৰ ওপৰত নিৰ্ভৰশীল ৰাছিয়াৰ তেলৰ ওপৰত নিৰ্ভৰ কৰা এই 5খন দেশৰ ওপৰত এই শুল্ক আৰোপ কৰিবলৈ সাজু হৈছে আমেৰিকা ইয়াৰ বাবে ইতিমধ্যে 100% শুল্ক আৰোপ কৰাৰ অধিকাৰ প্ৰদান কৰাৰ বাবে ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এখন আইন সিনেটত ইতিমধ্যে পাছ কৰিছে হাউস অফ ৰিপ্ৰেজেন্টেটিভছত উত্থাপন কৰা হ'ব এই আইনখন এই বিধেয়কখন পৰৱৰ্তী সময়ছোৱাত আমেৰিকাৰ সিনেটে এই বিধেয়কখনত ইতিমধ্যে অনুমোদন জনাইছে অনুমোদন জনোৱাৰ লগে লগে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতবৰ্ষই 100% পৰ্যন্ত শুল্কৰ সন্মুখীন হ'ব লাগিব আমেৰিকাৰ ফালৰ পৰা সিনেটৰ অনুমোদন লাভ কৰাৰ পিছতে এই বিধেয়কখন এতিয়া উত্থাপন কৰা হ'ব হাউস অফ ৰিপ্ৰেজেন্টেটিভছত অৱশ্যে গ্ৰীষ্মকালীন বন্ধৰ বাবে হাউস অফ ৰিপ্ৰেজেন্টেটিভছত এই বিলখন এই মাহতে এই বিধেয়কখন উত্থাপন কৰা নহব অৰ্থাৎ সেপ্টেম্বৰৰ আৰম্ভণিৰ আগত কোনো ধৰণৰ হাউস অফ ৰিপ্ৰেজেন্টেটিভছত এই বিধেয়কক লৈ ভোট গ্ৰহণৰ আশা নাই কিন্তু এটা গতি ইতিমধ্যে লাভ কৰিলে এই বিধেয়কখনে আইনত পৰিণত হোৱাৰ আৰু এই বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক 100%ৰ পৰা 500% পৰ্যন্ত শুল্ক আৰোপৰ অধিকাৰ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক দেশসমূহৰ ট্ৰাম্পক ৰুছ তেল আৰু গেছ ক্ৰয় অব্যাহত ৰখা দেশসমূহৰ সামগ্ৰীৰ ওপৰত 100% শুল্ক পৰ্যন্ত আৰোপ কৰাৰ অধিকাৰ প্ৰদান কৰিব ইয়াৰ উপৰিও এই আইনখনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন লগতে ৰুছ বিষয়াসকল লগতে ৰাছিয়াৰ ধনাঢ্য ব্যৱসায়ী বিত্তীয় প্ৰতিষ্ঠান একেদৰে মস্কোৰ তেল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উলংঘা কৰিবলৈ ব্যৱহাৰ কৰা যি তথাকথিত শ্যাডো ফ্লিট তাৰ ওপৰতো ব্যাপক নিষেধাজ্ঞা আৰোপ কৰিব এই আইনখনে গতিকে এখোজ আগবাঢ়িল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন অন্ত পেলোৱাৰ অছিলালৈ ভাৰতৰ ওপৰত এনেদৰে এতিয়া শুল্কৰ বোজা আৰোপ কৰিবলৈ সাজু হৈছে কেৱল ভাৰতে নহয় চীন ভাৰত আৰু চীনে সৰ্বাধিক তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰে কম মূল্যত ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছিল ট্ৰাম্পে ৰাছিয়াৰ পৰা খাৰুৱা তেল কম মূল্যত ক্ৰয় কৰি ভাৰতে অধিক দামত বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে যাৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজৰ যি বাণিজ্যিক চুক্তি আছিল সেই বাণিজ্যিক চুক্তিটো যথেষ্ট বিলম্ব হোৱা পৰিলক্ষিত হৈছিল যদিও শেহতীয়াকৈ এক ঐতিহাসিক বাণিজ্যিক চুক্তি সম্পন্ন হৈছিল ভাৰত আৰু আমেৰিকাৰ মাজত য'ত নেকি প্ৰধান চৰ্ত দিয়া হৈছিল আমেৰিকাৰ ফালৰ পৰা যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰিব কিন্তু শেহতীয়াকৈ এক তথ্যত প্ৰকাশ পাইছে যে ভাৰতে বৃহৎ পৰিমাণৰ তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে 2025 চনৰ 11 জুলাইৰ কথা যদি আমি কওঁ 2025 চনৰ 11 জুলাইত এগৰাকী
সিনেটৰ প্ৰয়াত সিনেটৰ লিঞ্চে গ্ৰেহামে এবছৰতকৈ অধিক সময় এই বিধেয়কখনৰ ওপৰত বা এই আইনখনৰ ওপৰত সমৰ্থন গঢ়ি তুলিছিল ডেমোক্ৰেটিক সিনেটৰ জিন শাহিনে এই বিষয়টোৰ ওপৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ৰাছিয়াৰ শক্তি আৰু বিত্তীয় খণ্ডত তীব্ৰ আঘাত আনিব এই বিধেয়কখন আইনত পৰিণত হলে তেওঁ কৈছে যে আইনখনে মস্কোক আলোচনাৰ মেজলৈ আনিবলৈ বাধ্য কৰিব শান্তি আলোচনাৰ মেজলৈ মস্কোক বা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আনিবলৈ বাধ্য কৰাব এই বিধেয়কখনে যুদ্ধোন্মাদ ৰাছিয়াক ক্ষীণত কৰিবলৈ বাধ্য কৰাব এই কথাও কৈছে কাৰণ এই আইনখনৰ উদ্দেশ্যই হৈছে মস্কোৰ শক্তি খণ্ডৰ ৰাজহ হ্ৰাস কৰি ৰাছিয়াৰ অৰ্থনীতিত মুখ্যম আঘাত হনা ৰাছিয়াৰ মেৰুদণ্ড ভাঙি পেলোৱাৰ ৰাছিয়াৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পেলোৱাই হৈছে এই আইনখনৰ মূল লক্ষ্য গতিকে মস্কোৰ শক্তি খণ্ডৰ ৰাজহ হ্ৰাস কৰাৰ লক্ষ্যৰে এই আইনখন আনিছে আমেৰিকাই গতিকে তেনেস্থলত এই আইনখনৰ জৰিয়তে ৰাছিয়াক ক্ষীণত কৰিবলৈ বাধ্য কৰিব বুলিও দাবী কৰিছে ডেমোক্ৰেটিক সিনেটৰজনে গতিকে এই আমেৰিকাই প্ৰণয়ন কৰিব বিচৰা এই আইনখনক লৈ ইতিমধ্যে মস্কোতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমেৰিকাৰ ব্যাপক চাপৰ সন্মুখীন হৈ এই বিধেয়কলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাশ্বিংটন স্থিত ভাৰতীয় দূতাবাসে এই বিধেয়কখন সমালোচনা কৰি কয় যে এই আইনখনে বা এই বিধেয়কখনে আমেৰিকাৰ প্ৰশাসনৰ ব্যাপক ক্ষতি কৰিব ইউৰোপৰ পৰা মস্কোৰ ওপৰত চাপ বৃদ্ধি পাইছে কাৰণ ইউৰোপীয় ইউনিয়নে এই যুদ্ধখনত সদায় ইউক্ৰেইনক সমৰ্থন কৰি আহিছে বিভিন্ন যুদ্ধাস্ত্ৰৰ পৰা আৰম্ভ কৰি মানৱীয় সাহায্যলৈ সকলো ফালৰ পৰাই ইউক্ৰেইনক সমৰ্থন কৰি ৰাছিয়াক সমালোচনা কৰি আহিছে ৰাছিয়াৰ ওপৰত বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰি আহিছে ইউৰোপীয় ইউনিয়নে এই বিষয়টোক লৈ গতিকে বিভিন্ন ফালৰ পৰা ৰাছিয়াক হেঁচা প্ৰয়োগ কৰি আহিছে আৰু ভাৰতৰ ফালৰ পৰা যাতে এটা হেঁচা প্ৰয়োগ কৰিব পাৰে ৰাছিয়াৰ ওপৰত তাৰেই কৌশল হিচাপে এই বিধেয়কখন এতিয়া আইনত পৰিণত কৰা যোজা চলাইছে প্ৰস্তুতি চলাইছে আমেৰিকাই আৰু কাৰণ ভাৰতক বাৰে বাৰে দোষাৰোপ কৰি আহিছে যে ভাৰতে কেতিয়াও এই যুদ্ধখন বন্ধ হোৱাৰ পোষকতা কৰা নাই বা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বুজনি দিয়া নাই ভাৰতৰ ফালৰ পৰা বৰং ভাৰতে ৰাছিয়াৰ সৈতে বিভিন্ন চুক্তি সমাপন কৰিছে বিগত সময়ছোৱাত এফালে আমেৰিকাৰ শুল্কৰ ভাবুকি এফালে শুল্ক বোমাৰ বিভিন্ন চাপ ভাৰতৰ ওপৰত তাৰ মাজতো ভাৰত আৰু ৰাছিয়াৰ যি সম্পৰ্ক সেই সম্পৰ্ক এতিয়াও থন ধৰি আছে সেই সম্পৰ্কত এতিয়াও কোনো প্ৰভাৱ পেলাব পৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই ভয় ভাবুকিয়ে কাৰণ সমগ্ৰ বিশ্বত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বা আমেৰিকাৰ যি আধিপত্য সেই আধিপত্য এনেদৰে ভয় ভাবুকিৰে বিস্তাৰ কৰাৰ চেষ্টা চলাই আহিছে এয়া হৈছে আমেৰিকাৰ চৰিত্ৰ গতিকে ভাৰতৰ ওপৰতো বিভিন্ন চাপৰ সৃষ্টি কৰিছে 2025 বৰ্ষৰ পৰা যেতিয়াৰে পৰাই তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হৈছে জানুৱাৰী মাহৰ পৰাই ভাৰতৰ ওপৰত শুল্ক যুদ্ধৰ কথা ঘোষণা কৰি আহিছে চীনৰ সৈতে শুল্ক যুদ্ধৰ কথা ঘোষণা কৰি আহিছে অতিৰিক্ত শুল্ক আৰোপ কৰিছে কিন্তু তাৰ পিছতো ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক অটুট আছে সেই সম্পৰ্কত কোনো ধৰণৰ ব্যাঘাত জন্মাব পৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই ভাবুকিয়ে কিন্তু এতিয়া যেহেতু সেই বিধেয়কখন আইনত পৰিণত কৰা যোজা চলাইছে ইতিমধ্যে মাৰ্কিন সিনেটত অনুমোদন জনোৱা হল বিধেয়কখন এটা বৃহৎ ভোটৰ ব্যৱধানত 86 আৰু 11টা ভোটৰ ব্যৱধানত এই বিধেয়কখনত অনুমোদন জনোৱা হল গতিকে এতিয়া অপেক্ষা হাউস অফ ৰিপ্ৰেজেন্টেটিভছৰ ভোটৰ বাবে হিয়া সেপ্টেম্বৰত হয়তো পোহৰলৈ আহিব আৰু এই আইনখনে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ৰাছিয়াৰ পৰা পণ্য সামগ্ৰী বা বিভিন্ন সামগ্ৰী ক্ৰয় কৰা দেশসমূহৰ ওপৰত 100% শুল্ক আৰোপৰ অধিকাৰ প্ৰদান কৰিব গতিকে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বা যদি কাৰ্যকৰী হয় তেতিয়াহলে ভাৰতৰ অৰ্থনীতিত বাৰুকৈ প্ৰভাৱ পৰিব বুলিও ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত চৰ্চিত হৈছে কাৰণ বিগত সময়ছোৱাত অৰ্থাৎ বিগত বৰ্ষত অতিৰিক্ত 50% শুল্ক আৰোপ কৰাৰ পিছতেই বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সাগৰীয় সামগ্ৰীৰ পৰা ভাৰতৰ মুকুতা ভাৰতৰ হীৰা গহনা বজাৰ ভাৰতৰ কাপোৰৰ বস্ত্ৰ উদ্যোগ বাৰুকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছিল গতিকে এতিয়া ৰাছিয়াক আলোচনাৰ মেজলৈ অনাৰ বাবে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াৰ অৰ্থনীতি ভাঙি থানবান কৰাৰ বাবে এই আইন প্ৰণয়ন কৰা যোজা চলাই ভাৰতৰ ওপৰত চীনৰ ওপৰত 100% শুল্ক আৰোপৰ প্ৰস্তুতি চলাইছে আমেৰিকাই কি হয় পৰৱৰ্তী সময়ছোৱাত হিয়া লক্ষণীয় হ'ব এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ